নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে ক্লাছ 10ৰ দুটা চেপ্টাৰ আৰু ক্লাছ 9ৰ জেনেৰেল মেথছৰ দুটাকৈ চেপ্টাৰ কি কৰিছোঁ 1 নম্বৰ আৰু 2 নম্বৰ চেপ্টাৰটো আমি কমপ্লিট কৰিছোঁ হয়নে লাষ্ট টাইম আমি কি কৰিছিলোঁ ক্লাছ 10ৰ এটা চেপ্টাৰ এতিয়া আমি ক্লাছ 9ৰ তোমালোকৰ কিমান কৰাইছিলোঁ তোমালোকৰ 1 আৰু 2 চেপ্টাৰ দুটা মই কৰাই দিছোঁ হয়নে সংখ্যা প্ৰণালী আৰু যেটো তোমাৰ বহুপদৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰ দুটা মই তোমালোকৰ কৰাই দিছোঁ এতিয়া আমি এই ক্লাছটোত ইয়াৰ পিছত যিকেইটা ক্লাছ লম সেই ক্লাছকেইটা আমি 9ৰ যিকেইটা 3 নম্বৰ চেপ্টাৰ আছে সেই 3 নম্বৰ চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম এই 3 নম্বৰ চেপ্টাৰটো তোমাৰ পঢ়াৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ তোমালোকৰ এই যেটো 3 নম্বৰ চেপ্টাৰ আছে এই 3 নম্বৰ চেপ্টাৰটো তোমালোকৰ একেবাৰে সৰু চেপ্টাৰ হলো ইয়াৰ গুৰুত্ব ভালেখিনি আছে কাৰণ এই স্থানাংক জ্যামিতিৰ যেটো চেপ্টাৰ হয় তোমালোকৰ স্থানাংক জ্যামিতিৰ চেপ্টাৰটো তোমালোকে যদি জানা তেনেহলে পিছৰ ফালে কিছুমান ইকুৱেশ্যন সমীকৰণৰ কনসেপ্টবোৰ বা জ্যামিতিৰ কনসেপ্টবোৰ কিছুমান কনসেপ্ট এই কনসেপ্টবোৰ তোমালোকে বুজি পাবা সহজ হ'ব ঠিক আছে গতিকে আজি আমি আৰম্ভ কৰিছো ক্লাছ 9ৰ অধ্যায় 3 স্থানাংক জ্যামিতি আৰু এই ক্লাছৰ যিখিনি নোটস থাকিব সেই নোটসখিনি তোমালোকে ক'ত পাই যাবা এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত যাবা গৈ পেলাই সেই ডেসক্ৰিপচন বক্সত পিডিএফ নোটছৰ এটা লিংক এটা থাকিব গুগল ড্ৰাইভৰ লিংক সেই লিংকৰ পৰা তোমালোকে কি কৰিব পাৰিবা ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে তাৰ পৰা লিখাতকৈ ক্লাছটো কৰিবা ক্লাছটো কৰি পেলাই ক্লাছৰ পৰা লিখিলে তোমালোকৰ একেবাৰে ক্লাছত পঢ়াৰ দৰে হ'ব ঠিক আছে গতিকে আৰু দেৰি কৰি নাথাকো আৰম্ভ কৰিছো আজি 3 নম্বৰ অধ্যায় ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্স স্থানাংক জ্যামিতি তোমালোকে জ্যামিতিৰ কথা পাইছিলানে এটা বেলেগ এক প্ৰকাৰ এক প্ৰকাৰ জ্যামিতি হয় সেই জ্যামিতিৰ বিধৰ নাম কি স্থানাংক জ্যামিতি ইংলিছত যাক কোৱা হয় তোমালোকৰ কোঅৰ্ডিনেট জ্যামিতি এটা স্থানাংক জ্যামিতি মানে কি সোৱা স্থানাংক জ্যামিতি জেনাৰেলি তোমালোকৰ যিখিনি স্থানাংক জ্যামিতি আছে সেইখিনি জ্যামিতি তোমালোকৰ সমতলত ব্যৱহাৰ কৰা কিছুমান জ্যামিতি ঠিক আছে তোমালোকৰ দুখন এখন সমতলৰ কথাই তোমালোকক কি কৰা হ'ব আলোচনা কৰা হ'ব হয়নে বোৰ্ডখন যেনে ধৰণে তোমালোকৰ ইয়াতে এখন সমতল পাইছা সেই সমতলৰ বিষয়ে তোমালোকৰ কি কৰা হ'ব এই জ্যামিতিত আলোচনা কৰা হ'ব গতিকে স্থানাংক জ্যামিতিত মই তোমালোকক কি কওঁ সোৱা তোমাৰ সমতল এখন যদি লোৱা সেই সমতল এখনত তুমি যিকোনো এটা বিন্দুৰ যদি তুমি কি কৰিব বিচাৰা স্থান যদি কি কৰিব বিচাৰা নিৰ্ণয় কৰিব বিচাৰা তেনেহলে আমি কি কৰিব পাৰো এই স্থানাংক জ্যামিতিৰ সহায় ল'ব পাৰো মানে কি স্থানাংক জ্যামিতি মানে কি তোমাৰ যদি সমতল এখনত কোনো এটা বিন্দুৰ নিৰ্দিষ্ট স্থান নিৰ্ণয় কৰিব লাগে তেনেহলে আমি কি জ্যামিতি ব্যৱহাৰ কৰিম স্থানাংক জ্যামিতিৰ দ্বাৰা সেই স্থানটো আমি উলিয়াব পাৰিম বুজি পাইছা মই তোমালোকক এটা উদাহৰণ দিছো সোৱা সাপোজ তুমি এ বি সি ডি এখন কি পাইছা তুমি যিকোনো ধৰণৰ সমতলক কি বুলি কয় প্লেন বুলি কয় হয়নে এখন এ বি সি ডি এখন কি আছে তোমাৰ প্লেন এখন আছে এখন তোমাৰ প্লেন আছে এই প্লেনখনত ধৰি লোৱা তোমাৰ এইটো এটা তোমাৰ কি ও এটা বিন্দু যিকোনো ধৰণৰ এটা বিন্দু এই বিন্দুটোৰ পৰা যদি বিভিন্ন ধৰণৰ বিন্দু কনসিডাৰ কৰা সাপোজ এইটো এটা তুমি পি বিন্দু কনসিডাৰ কৰিছা এইটো কিউ এইটো তুমি আৰ এইটো এস এনেকুৱা ধৰণৰ কিছুমান কি কৰিছা বিন্দু তুমি ধাৰ্য কৰিছা এতিয়া তোমাক যদি কয় এই কিউ এস বিন্দুটোৰ বা পি বিন্দুটোৰ তোমাক যদি কয় যে এই পি বিন্দুটোৰ বা কিউ বিন্দুটোৰ আৰ বিন্দুটোৰ এইবিলাকৰ স্থানবিলাক উলিয়াব দে মই কি কৈছো তোমালোকক পি কিউ আৰ এস এই বিন্দুবিলাকৰ তোমাৰ কি উলিয়াব দিয়ে যদি তোমাক কি কয় স্থানবিলাক উলিয়াব দিয়ে কোনটো বিন্দুৰ পৰা ও বিন্দুৰ পৰা তোমাক যদি কয়
এই উ বিন্দুটোৰ পৰা এই পি কিউ আৰ এছ এইবিলাক বিন্দুৰ যদি তোমাক কি উলিয়াব দিয়ে স্থান উলিয়াব দিয়ে তোমাক কোৱা নাই যে দূৰত্ব নহয় স্থান আৰু দূৰত্বৰ মাজত কিবা কি আছে কিছুমান পাৰ্থক্য আছে দূৰত্ব যদি উলিয়াব দিয়ে একেবাৰে সহজ তুমি কি কৰিবা ইয়াৰ পৰা এটা সৰলৰেখা টানিবা ইয়াৰ যিখিনি দূৰত্ব হেতুকে তুমি দূৰত্বটো উলিয়াব ইয়াৰ পৰা এটা সৰলৰেখা টানিবা সেই দূৰত্বটো তুমি জুকিবা সেই দূৰত্বটো তুমি উলিয়াব পাৰিবা কিন্তু স্থান বুলি কোৱাৰ লগে লগে বুজি পাইছা নহয় এই স্থান বুলি কোৱাৰ লগে লগে ইয়াৰ যিটো দিশ হয় সেই দিশটো তোমাক লাগিব কোনফালে আছে হি কিউ উৰ পৰা এই কোনফালে আছে উত্তৰ পূবৰ ফালে আছে নে পশ্চিম দক্ষিণৰ ফালে নে কোনটো ডিৰেকশ্যনৰ ফালে কোনটো দিশৰ ফালে আছে সেই দিশৰ কথা তুমি মেনশ্যন কৰিব লাগিব বুজি পাইছা কিন্তু দূৰত্বত তোমাক কি নালাগে দিশৰ কথা মেনশ্যন কৰিব নালাগে স্থানাংক জ্যামিতি এনেকুৱা এটা জ্যামিতি য'ত নেকি তুমি কি কৰিব পাৰা কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুৰ যেতিয়া আমি স্থান উলিয়াম সেই জ্যামিতিটোৰ দ্বাৰা এনে ধৰণে আমি স্থাপন কৰিম বা প্ৰতিস্থাপন কৰিম সেই প্ৰতিস্থাপনৰ দ্বাৰা আমি এই বিন্দুটোৰ এছ বিন্দুটোৰ সাপোজ এছ বিন্দুটো তুমি কি কৰিব পাৰা ও বিন্দুৰ পৰা কি স্থানত আছে সেই কথাটো তুমি ক'ব পাৰিবা বুজি পাইছা নহয় গতিকে সেইটোৰ কাৰণে আমাৰ কি হয় স্থানাংক জ্যামিতি যিকোনো এটা বিন্দুৰ যদি আমি স্থান উলিয়াব লাগে সমতল এখনত তেনেহ'লে আমাক দুডাল অক্ষৰ প্ৰয়োজন হয় বুজি পাইছা গতিকে চোৱা স্থানাংক জ্যামিতিত কোনো এটা বিন্দুৰ যদি আমি কি কৰিব লাগে স্থান উলিয়াব লাগে তেনেহ'লে কেইডাল অক্ষৰ প্ৰয়োজন হয় দুডাল অক্ষৰ প্ৰয়োজন হয় আৰু সেই দুইডাল অক্ষৰ কি হৈ থাকিব ইটোৰ আনটোৰ লগত লম্ব পৰস্পৰে কি কৰি থাকিব 90 ডিগ্ৰী এংগল কৰি থাকিব বুজি পাইছা নহয় 90 ডিগ্ৰী কোণ কৰি থাকিব গতিকে লাইন এটা লিখি লোৱা সমতল এখনত সমতল এখনত কোনো এটা বিন্দুৰ কোনো এটা বিন্দুৰ স্থান নিৰ্ণয় কৰিবলৈ কি কৰা হয় স্থানাংক জ্যামিতি ব্যৱহাৰ কৰা হয় স্থানাংক জ্যামিতিৰ সহায় লোৱা হয় কি কৰা হয় কোনো এটা সমতলত যদি কোনো এটা বিন্দুৰ আমি কি কৰিব লাগে স্থান উলিয়াব লাগে তেনেহ'লে কি কৰা হয় স্থানাংক জ্যামিতিৰ সহায় লোৱা হয় এই ক্ষেত্ৰত তোমাৰ দুডাল অক্ষ এই ক্ষেত্ৰত পৰস্পৰ লম্বভাৱে থকা দুডাল অক্ষৰ প্ৰয়োজন এতিয়া তোমালোকে কি কৰা এইখিনি তোমালোকে থিয়ৰি হিচাপে অলপ ইন্ট্ৰোডাকশ্যন হিচাপে এই কথাখিনি তোমালোকে লিখি লোৱা মই যেনেধৰণে লিখি থৈ দিছোঁ তেনেধৰণে লিখি লোৱা ইয়াৰ পিছত মই কি কৰিম তোমালোকৰ উদাহৰণ এটা আলোচনা কৰি দিম ব্যৱহাৰিক উদাহৰণ এটা আলোচনা কৰি দিম সেই ব্যৱহাৰিক উদাহৰণৰ পৰা তোমালোকে ক'ব পাৰিবা যে স্থানাংক জ্যামিতি আমি কেনেধৰণে ব্যৱহাৰ কৰোঁ ঠিক আছে চ' ফাৰ্ষ্ট ইউ ৰাইট ডাউন দিছ টাইম দেন আই উইল প্ৰচিড এতিয়া চোৱা স্থানাংক জ্যামিতিৰ যিটো ব্যৱহাৰিক জ্ঞান হয় সেই ব্যৱহাৰিক জ্ঞানটো মই তোমালোকৰ এটা উদাহৰণ দি দিলে তোমালোকে খুব ভালদৰে বুজি পাবা ঠিক আছে
চোৱা কোনো বিন্দুৰ যদি স্থান উলিয়াব লাগে আমি কেনে ধৰণে স্থানাংক জ্যামিতি ব্যৱহাৰ কৰিম ধৰা হ'ল এখন ঠাই তুমি নক্সা ধৰিছা এনেকুৱা ধৰণে ঠাই এখন আছে সেই ঠাইখনৰ তুমি মেপ লৈছা হয়নে ঠাইখন আমি আয়তকাৰ হিচাপে মেপ এখন আঁকিছো ঠাইখনৰ আৰু এই ঠাইখনৰ সমতল বুলি তুমি কি কৰিছা কনসিডাৰ কৰি লৈছা কি বুলি কনসিডাৰ কৰিছা এখন সমতল ভূমি বুলি এখন যেতিয়া তুমি সমতল বুলি কনসিডাৰ কৰিবা তেনে হলে ধৰি লোৱা ইয়াৰ মাজেদি কি কৈছে এটা ৰাস্তা কৈছে এনেকে এটা কি কৈছে ইয়াৰ ৰাস্তা এটা কৈছে ঠিক সেইদৰে ইয়াৰ মাজেৰে এনে ধৰণে কি কৈছে ইয়াৰ এটা ৰাস্তা এটা কৈছে বুজি পাইছা ৰাস্তাটো গলে এইখিনি কি হ'ব তোমাৰ এটা চাৰিআলি এটা হ'বনে হ'বনে নহয় এটা তোমাৰ এটা কি হ'ব চাৰিআলি এটা থাকিব ৰাস্তা চাৰিআলিৰ কথা তোমালোকে পাইছাই নহয় দেখিছানে নাই চাৰিআলিটো সবেই দেখিছা তিনিআলি চাৰিআলি গতিকে এইটো এটা কি হ'ব তোমাৰ চাৰিআলি যেটা আমি মেপৰ লিখিব পাৰো ওপৰৰ ফালে কি থাকে তোমাৰ উত্তৰ থাকে হয়নে কি হয় ওপৰখিনি আমাৰ নৰ্থ বুলি ক'ব পাৰো তলৰখিনিক আমি কি বুলি কওঁ সাউথ বুলি ক'ব পাৰো এইফালৰখিনি আমি পূব মানে কি ইষ্ট বুলি ক'ব পাৰো আৰু এইফালৰখিনিক আমি কি বুলি কওঁ ওয়েষ্ট বুলি কওঁ হয়নে এই দুটা মেইন ৰোড এইটো এটা এইফালেদি গৈছে এইটো এইফালে আহিছে এইটো মেইন ৰোড মেইন ৰাস্তা তাৰোপৰি চোৱা এই ঠাইখনত কি আছে এই মেইন ৰোড বিলাকৰ লগত লাগি পেলাই কিছুমান ওপৰৰ ৰাস্তা আছে কিছুমান সৰু সৰু ৰাস্তা থাকে নহয় তেনেকুৱা ধৰণৰ কিছুমান কি আছে ৰাস্তা আছে এনেকুৱা কিছুমান কি আছে তোমাৰ ৰাস্তা আছে এনেকুৱা ধৰণৰ গোটেইকেইটা ৰাস্তাৰ পৰা কিছুমান কি আছে ৰাস্তা ওলাইছে ৰাস্তা থাকিলে তাত কি থাকিব কিছুমান ঘৰ থাকিব মানুহৰ ঘৰ থাকিব হয়নে নহয় যদি মানুহৰ ঘৰ থাকে সাপোজ তোমাৰ কি আছে এইখিনি পইণ্টত তোমাৰ কি আছে এটা ঘৰ এটা আছে আৰু ঘৰটোৰ হাউস নম্বৰ কিমান সাপোজ 31 হাউস নম্বৰ এইখিনি তোমাৰ কি আছে হাউস নম্বৰ 31 টো আছে তোমাক যদি কৈছে যে 31 হাউসটোৰ এই পইণ্টৰ পৰা সাপোজ চাৰিআলিটোৰ একেবাৰে মাজ ভাগৰ পৰা চাৰিআলিটোৰ পৰা কিমান স্থানত আছে ইয়াৰ স্থানটো সাপোজ এটো এটা ও বিন্দু এই ও বিন্দুৰ পৰা এই যেটো হাউস নম্বৰ 31 আছে এই 31 টো তুমি ইয়াৰ স্থানটো তুমি কেনে ধৰণে নিৰ্ণয় কৰিবা হয়নে ঠিক সেইদৰে তোমাৰ এইখিনিটো কি আছে ধৰি লোৱা তোমাৰ হাউস নম্বৰ কিমান আছে সাপোজ ইয়াতে তোমাৰ হাউস নম্বৰ 71 আছে এটা হাউস নম্বৰ 71 ৰ স্থান তুমি কেনে ধৰণে উলিয়াবা ঠিক সেইদৰে তোমাৰ ইয়াতে যদি আছে এইখিনি তোমাৰ আছে কিমান হাউস নম্বৰ সাপোজ 45 আছে সাপোজ তোমাৰ এইখিনিত আছে কিমান হাউস নম্বৰ 30 বা 27 আছে এইগিটা পজিশন মানে কি এইগিটাৰ স্থান গিটা তুমি কেনে ধৰণে উলিয়াবা কোনটোৰ পৰা এই ও বিন্দুৰ পৰা সো ও বিন্দুৰ পৰা যদি তুমি কি উলিয়াব বিচাৰা হাউস নম্বৰ 31 উলিয়াব বিচাৰা তেনে তুমি কি কৰিব লাগিব তুমি এনে ধৰণে যাব লাগিব হয়নে সাপোজ এনে ধৰণে তুমি কিমান যাব লগা হল পূব ফালে যাব লগা হল কিমান কিলোমিটাৰ 4 কিলোমিটাৰ তাৰ পিছত সাপোজ এইফালে তোমাৰ কিমান যাব লগা হল 2 কিলোমিটাৰ যাব লগা হল কোন ফালে উত্তৰ ফালে তেনে হলে তুমি ও বিন্দুৰ পৰা যেটো তোমাৰ হাউস নম্বৰ 31 আছে এই হাউস নম্বৰ 31 ৰ স্থানটো তুমি কেনে ধৰণে লিখিবা তুমি কি কৰিছা প্ৰথমতে ও বিন্দুৰ পৰা যাব লগা হলে 4 কিলোমিটাৰ পূবৰ ফালে গৈছা তাৰ পিছত কি কৰিছা তুমি উত্তৰৰ ফালে গৈছা এতিয়া 4 কিলোমিটাৰ তোমাৰ কি হ'ব
ইষ্ট আৰু 4 কিলোমিটাৰ 2 কিলোমিটাৰ তোমাৰ নৰ্থ এনেধৰণে তুমি স্থানটো লিখিব পাৰিবানে ঠিক সেইদৰে তুমি যদি হাউচ নম্বৰ 71 টো লিখিব লাগে 71 টো লিখিব লাগে তেনেহলে কেনে ধৰণে লিখিবা 71 ত চোৱা সাপোজ তুমি এইফালে গৈছা কিমান কিলোমিটাৰ গৈছা 3 কিলোমিটাৰ গৈছা তাৰ পিছত এইফালেও তুমি কিমান গৈছা 3 কিলোমিটাৰ গৈছা বা এই ৰাস্তাটো তুমি কেনে ধৰণে যাব পাৰা এইফালে দিও যাব পাৰা হয়নে সাপোজ তুমি এইফালে কিমান গৈছা 3 কিলোমিটাৰ গৈছা এইফালে তোমাৰ 3 কিলোমিটাৰ গৈছা কোতে হাউস নম্বৰ 71 ৰ স্থানটো আমি দুই ধৰণে লিখিব পাৰো কেনে ধৰণে তুমি কি ধৰণে যাব পাৰা 3 কিলোমিটাৰ পূবৰ ফালে তাৰ পিছত 3 কিলোমিটাৰ তুমি উত্তৰৰ ফালে যাব পাৰা নহলে বা আমি কি কৰিব পাৰো তুমি 3 কিলোমিটাৰ উত্তৰৰ ফালে বা 3 কিলোমিটাৰ এটা অলপ ফলাই দিয়াচোন তেতিয়া তোমালোক বুজি পাবা 4 কিলোমিটাৰ বুলি ধৰাচোন 4 কিলোমিটাৰ উত্তৰৰ ফালে 3 কিলোমিটাৰ পূবৰ ফালে এনে ধৰণে তুমি কি কৰিব পাৰা হাউস নম্বৰ 71 ৰ তুমি কি কৰিব পাৰা স্থানটো নিৰ্ণয় ঠিক সেইদৰে তুমি হাউস নম্বৰ 45 ৰ হাউস নম্বৰ 45 ৰ স্থানটো তুমি কেনে ধৰণে উলিয়াবা চোৱা এই ও বিন্দুৰ পৰা উলিয়াব লাগে নহয় এইফালে তুমি কি ফালে আইছা পশ্চিম ফালে তুমি সাপোজ 5 কিলোমিটাৰ আহিছা আৰু এইফালে কিমান গৈছা তুমি 3 কিলোমিটাৰ গৈছা বুলি ধৰি লোৱা তেনেহলে হাউস নম্বৰ 45 ৰ তুমি কি লিখিবা 5 কিলোমিটাৰ কি হ'ব তোমাৰ ওয়েস্ট আৰু 3 কিলোমিটাৰ কি হ'ব নৰ্থ এনে ধৰণে আমি কি কৰিব পাৰো দুডাল যদি আমাৰ কি থাকে ঐক্য থাকে এনে ধৰণে যদি আমাৰ কি থাকে দুডাল ঐক্য থাকে তেনেহলে সমতলত আমি যিকোনো ধৰণৰ বিন্দু বিলাকৰ কি কৰিব পাৰো আমি স্থান নিৰ্ণয় কৰিব পাৰো আৰু এইটোকে আমাৰ কি বুলি কয় তোমাৰ স্থানাংক জ্যামিতি বুলি কয় ঠিক আছে ইয়াৰ পিছত মই কি ধৰণৰ পৰস্পৰভাৱে থকা লম্ববিলাক কেনে ধৰণে কনসিডাৰ কৰা হয় লম্ববিলাকৰ আকাৰ কেনেকুৱা হয় হি কেনে ধৰণে থাকে সমতলখনত তাৰ বিন্দুবিলাক কেনে ধৰণে আমি কেনে ধৰণে বিন্দু এটা স্থান উলিয়াব পাৰো যেটো ৰিয়েল স্থানাংক জ্যামিতি হয় উদাহৰণ এতিয়া নুবুজাও হে ৰিয়েল তোমালোকৰ স্থানাংক জ্যামিতিটো মই তোমালোকৰ বুজাই দিম ঠিক আছে এতিয়া তোমালোকে এই উদাহৰণটো লিখি লোৱা তাৰ পিছত মই তোমালোকৰ এক্সিছৰ কথা মানে ঐক্যৰ কথা আলোচনা কৰিম স্থানাংক জ্যামিতি মই তোমালোকৰ উদাহৰণৰ দ্বাৰা বুজাই দিলো হয়নে কেনে ধৰণে আমি স্থানাংক জ্যামিতি ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰো এতিয়া তোমালোকৰ স্থানাংক জ্যামিতিৰ যে দুডাল ঐক্যৰ কথা কৈছিলো মই হে ঐক্য দুডাল কেনে ধৰণে থাকে হে কথা আমি আলোচনা কৰিম ঠিক আছে হে ঐক্য দুডালৰ নাম কি হয় সো স্থানাংক জ্যামিতিৰ কি লিখা স্থানাংক জ্যামিতিৰ ইয়াৰ কথা আমি আলোচনা কৰিম ঐক্য এক্সিস বুলি কয় ঐক্যক কি বুলি কোৱা হয় কোৰ এক্সিস বুলি কোৱা হয় এক্সিস অফ কোঅৰ্ডিনেট জ্যামিতি দুডাল ঐক্য থাকে কি ঐক্য থাকে দুডাল ঐক্য হে দুডাল কি হৈ থাকিব পৰস্পৰে লম্ব হৈ থাকিব এই ঐক্য দুডাল কি কেনেকুৱা ধৰণে থাকিব চোৱা তলে ওপৰে এডাল থাকিব তোমাৰ বহিটোৰ পাতত আৰু এইফালে এডাল থাকিব এনে ধৰণে আৰু ইহত দুটা কি হৈ থাকিব ইটো আনটোৰ লগত লম্ব কৰি থাকিব এতিয়া চোৱা এইফালে যেটা অনুভূমিক লক্ষ্য আছে এডালক কি বুলি কোৱা হয় এক্স অক্ষ বুলি কোৱা হয় কি অক্ষ এক্স অক্ষ এডালক অনুভূমিক বুলি কোৱা হয় কি ভূমিক অনুভূমিক যেহেতু ভূমিৰ সমান্তৰালভাৱে থাকে গতিকে কি বুলি কোৱা হয় ইয়াক অনুভূমিক বুলি কোৱা হয় আৰু যেটা লম্বভাৱে থাকে ভূমিৰ লম্বভাৱে থাকে এডালক কি বুলি কোৱা হয় y
অক্ষ যাৰ নাম উলম্ব বুলি কোৱা হয় লম্বভাৱে থাকে কাৰণে ভূমিৰ লম্বভাৱে থাকে কাৰণে কি বুলি কোৱা হয় উলম্ব বুলি কোৱা হয় এটো এই বিন্দুটোক তোমাৰ 0 মূল বিন্দু বুলি কয় কি বিন্দু মূল বিন্দু তা মূল বিন্দুৰ ফালে এইফালে গৈ থাকিলে তোমাৰ কি হৈ থাকিব এইফালে তোমাৰ x এইফালে তোমাৰ x ডেশ বুলি কয় মূল বিন্দুৰ পৰা ওপৰলৈকে y মূল বিন্দুৰ তলৰ ফালে y ডেশ বুজি পাইছা এই মূল বিন্দুৰ পৰা তোমাৰ কিছুমান ইফালে কি থাকিব ঘৰ থাকিব সমান সমান ইউনিটৰ কি থাকিব তোমাৰ ঘৰ থাকিব আৰু মূল বিন্দুৰ পৰা এইফালে কিছুমান কি থাকিব তোমাৰ ঘৰ থাকিব এইবিলাকৰ সমান দৈৰ্ঘ্য সমান দূৰত্ব থাকিব এইফালে তোমাৰ কি থাকিব কিছুমান ঘৰ থাকিব এই ঘৰবিলাক তুমি কেনে ধৰণে নাম্বাৰিং কৰিবা এইফালে গলে +1 1 2 3 4 5 6 7 8 9 এনে ধৰণে তোমাৰ বাঢ়ি গৈ থাকিব আৰু এইফালে বাওফালে কিমান হ'ব -1 -2 -3 -4 -5 -6 এনে ধৰণে এইফালে তো ওপৰৰ ফালে y অক্ষৰ ওপৰৰ ফালে এনে ধৰণে পাই যাব 1 2 3 4 5 আৰু গৈ থাকিব ওপৰৰ ফালে তলৰ ফালে আহিব কিমান -1 -2 -3 -4 -5 -6 এনে ধৰণে তলৰ ফালে গৈ থাকিব এতিয়া তোমাক যদি কয় এই সমতলখনত এখন সমতল য'ত নেকি তোমাৰ দুডাল অক্ষ x অক্ষ আৰু y অক্ষ কি হৈ আছে পৰস্পৰ লম্ব হৈ আছে এতিয়া তোমাক যদি কয় যে তুমি এটা বিন্দুৰ স্থানাংক উলিয়া সাপোজ এই বিন্দুটো তোমাৰ স্থানাংক উলিয়াব দিছে প্ৰথমতে আমি কি কৰিম এই a বিন্দুটোৰ স্থানাংক উলিয়াব দিছে কিমান হ'ব তুমি কি কৰিব লাগিব প্ৰথমতে x অক্ষটোৰ কিমান হ'ব চাব লাগিব x অক্ষৰ কিমান ফালে আহিছে 0 ৰ পৰা -3 লৈকে আহিছে আকৌ ওপৰৰ ফালে গৈ থাকা কিমান গৈছে আকৌ +3 লৈকে গৈছে গতে ইয়াৰ তুমি কেনে ধৰণে লিখিবা x অক্ষৰ কিমান ফালে আহিছে -3 প্ৰথমতে x অক্ষটো লিখিব লাগিব তাৰ পিছত y অক্ষৰ কিমান গৈছে 1 2 3 হয়নে কিমানলৈকে গৈছে 3 লৈকে গৈছে গতে কমা 3 এনে ধৰণে লিখা থাকিলে আমি কি গম পাম যে a বিন্দুটোৰ স্থানাংক কি হি x অক্ষৰ -3 ফালে আছে আৰু y অক্ষৰ +3 ফালে ওপৰৰ ফালে আছে গতিকে এনে ধৰণে কি কৰিব পাৰে কোনো এটা বিন্দুৰ স্থানাংক তুমি উলিয়াব পাৰা ঠিক আছে ইয়াৰ পিছত মই তোমালোকৰ এক্সাৰসাইজৰ যিবিলাক প্ৰবলেম থাকিব সেই এক্সাৰসাইজৰ প্ৰবলেমবিলাক মই তোমালোকক আলোচনা কৰিম এতিয়া তোমালোকক চোৱা এই যিখিনি x অক্ষৰ ফালে যিখিনি দূৰত্ব এইখিনি কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় আৰু y অক্ষৰ ফালে যিখিনি কোনো এটা বিন্দুৰ দূৰত্ব সেইখিনি কি বুলি কোৱা হয় কুটি বুলি কোৱা হয় কিতাপত আছে চাই লবা বুজি পাইছা এইখিনি দূৰত্ব কি বুলি কোৱা হয় ভূমি বেছ এইখিনি কি বুলি কোৱা হয় কুটি বুজি পাইছা নহয় এই কথাখিনি তোমালোকে লিখি লোৱা এতিয়া তোমালোকৰ মই স্থানাংক জ্যামিতিৰ যিখিনি থিওৰি আছে যিখিনি পঢ়াব লগা বস্তু আছে সেইখিনি পঢ়াই দিলোঁ এতিয়া তোমালোকৰ মই অংকবিলাক আলোচনা কৰিম হয়নে প্ৰথমতে আমি আলোচনা কৰিম অনুশীলনী এক্সাৰসাইজ 3.1 so first we will discuss about the problems of exercise 3.1 3.1 or 1 নম্বৰত কি দি আছে চোৱাচোন 1 নম্বৰত কি কৈছে যে তোমাৰ পঢ়া মেজৰ ওপৰত থকা চাকিটোৰ অৱস্থান কেনে ধৰণে নিৰ্ণয় কৰিবা বা কেনে ধৰণে আন এজনক বৰ্ণনা কৰিবা সো 1 নম্বৰত কি কৈছে তোমাৰ যদি এনে ধৰণে কি থাকে এখন মেজ এখন থাকে টেবুলটো পঢ়াই সবে টেবুলটো চিনি পায় সাপোজ এনে ধৰণে তোমাৰ কি আছে টেবুল এখন আছে চাৰিগুণীয়া ফ্ল্যাট টেবুল এখন আছে A B C D মানে ইয়াৰ খুঁটাবিলাক থাকিব এনে ধৰণে এটা কৈছে এই মেজখনৰ কোনোবা এটা স্থানত তুমি কি ৰাখিছা চাকি এটা ৰাখিছা
চাকি মানে কি মম এটা ৰাখিছা বুলি তুমি কনসিডাৰ কৰিলে এইটো পজিশনত তুমি কি ৰাখিছা মম এটা ৰাখিছা এই বিন্দুটোৰ স্থানাংক বা স্থানটো তুমি স্থানাংক জ্যামিতিৰ দ্বাৰা কেনে ধৰণে বৰ্ণনা কৰিবা হেতু কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব যিকোনো ধৰণৰ এটা তুমি এ বি সি ডিৰ ভিতৰত যিকোনো চুক এটা তুমি নিৰ্বাচন কৰিব লাগিব সাপোজ তুমি বি বিন্দুটো কি কৰিছা চুক হিচাপে লৈছা বি বিন্দুটোক যদি চুক হিচাপে লোৱা বি বিন্দু মূল বিন্দু হিচাপে লোৱা তুমি মূল বিন্দু বুলি ধাৰণা কৰি সো এতিয়া চোৱা এই যেটো বিন্দু আছে এই বিন্দুটো এই দাঁতিটোৰ পৰা এ বি এই সাইডটোৰ পৰা মেজখনৰ তোমাৰ টেবুলখনৰ এই সাইডটোৰ পৰা কিমান দূৰত্বত আছে হেতু তুমি উলিয়াব লাগিব আৰু এই বিন্দুটো এই সাইডৰ পৰা কিমান দূৰত্বত আছে সেই বস্তুটো তুমি উলিয়াব লাগিব ঠিক আছে সাপোজ এটো কিমানত আছে 25 সেন্টিমিটাৰত আছে সাপোজ আৰু তোমাৰ এটো কিমানত আছে সাপোজ 17 সেন্টিমিটাৰত আছে হয়নে যিকোনো ধৰিছো মই নিজৰ ইচ্ছামতে তুমি ধৰিব পাৰা গতে এনে ধৰণে যদি থাকে তেনে হলে তুমি বি বিন্দুৰ এই ছাতিটোৰ স্থান তোমাৰ x বুলি কনসিডাৰ কৰিবা x বিন্দুৰ স্থানাংক তোমাৰ কিমান হ'ব স্থানটোক আমি কি বুলি কওঁ স্থানাংক বুলি কওঁ x বিন্দুৰ স্থানাংক তুমি কি হ'ব এইফালে তুমি কিমান যাব লাগিব 17 যাব লাগিব তাৰ পিছত এইফালে কিমান যাব লাগিব 25 যাব লাগিব 17 বা আমি কি লিখিব 17.25 এনে ধৰণে লিখিব পাৰো বা তুমি এইফালৰ পৰা যাব পাৰা এইফালে তুমি কিমান যোৱা 25 যোৱা আকৌ এইফালে তুমি কিমান যোৱা 17 যাব পাৰা বা 25,17 এনে ধৰণে তুমি কি লিখিব পাৰা স্থানাংকত তুমি দেখাব পাৰা বুজি পালা গতে এক নম্বৰটো এনে ধৰণে কৰিব লাগিব তোমালোকৰ কিতাপত বৰ ধুনিয়াকৈ যেটো সলিউশন উত্তৰমালা আছে হে উত্তৰমালাত বৰ ধুনিয়াকৈ দিয়া আছে ডেসক্ৰিপচন দি পেলাই সো এইখিনি তুমি লিখি লোৱা এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিম 2 নম্বৰটো 2 নম্বৰত কি দিয়া আছে পঢ়াছটো কবান সো 1 নম্বৰ হৈ গৈছে সো 2 নম্বৰত কি দিয়া আছে চোৱাচোন 2 নম্বৰত কৈছে এটা পথৰ নক্সা মই তোমালোকক যেনে ধৰণে উদাহৰণটো বুজাই দিলো তেনে ধৰণে 2 নম্বৰটো আকৌ কৈছে তাতে কি কৈছে দুটা মেইন ৰোড আছে দুটা কি আছে মেইন ৰোড আছে বুলি কনসিডাৰ কৰিছে এটো কি হ'ব ওপৰৰ ফালে নৰ্থ তলৰ ফালে সাউথ এইফালে কি হ'ব তোমাৰ ইষ্ট এইফালে ওয়েস্ট কি কৈছে এনেকুৱা ধৰণৰ তোমাৰ কি আছে দুটা মেইন ৰাস্তা আছে বুলি কৈছে আৰু মহানগৰখনৰ কেন্দ্ৰস্থলত এটা আনটোৰ ওপৰৰে পাৰ হৈ গৈছে বুলি কৈছে তাৰ পিছত কৈছে এই ৰাস্তাবোৰৰ সমান্তৰালভাৱে কিমানটা ৰাস্তা আছে প্ৰতিটোৰে 5টাকে ৰাস্তা আছে কিমানটা 200 মিটাৰ আতৰে 5টাকে ৰাস্তা আছে সাপোজ তুমি 1 সেন্টিমিটাৰ 200 মিটাৰ বুলি কনসিডাৰ কৰিলোৱা এনে ধৰণে তোমাৰ কি হৈছে 5টা ৰাস্তা পাৰ হৈ গৈছে এটা পূবা পশ্চিমাকে 5টা আৰু উত্তৰা দক্ষিণাকে 5টা ৰাস্তা পাৰ হৈ গৈছে সমান দূৰত্বত কিমান দূৰত্বত সমান দূৰত্বত উত্তৰা দক্ষিণাকে থকা যেটো ৰাস্তা আছে তাৰ সমান্তৰালকৈ 5টা এটা দুটা 3 4 5 হয়নে কেইটা ৰাস্তা পথ 1 পথ 2 পথ 3 পথ 4 পথ 5 1 2 3 4 এইটো নালাগে
5টাকেহে গৈছে উত্তৰ দক্ষিণাকৈ যেটো মেইন ৰাস্তা আছে সেই মেইন ৰাস্তাটোৰ সমান্তৰালকৈ কেইটা গৈছে 5টা গৈছে বুলি কৈছে ঠিক সেইদৰে পূব পশ্চিমাকৈ যেটো ৰাস্তা আছে এই ৰাস্তাটোৰ কি হৈছে 5টা কি গৈছে সমান্তৰাল ৰাস্তা গৈছে উপপথ গৈছে সেই 5টা তুমি কি কৰিব লাগিব সমান দূৰত্বৰে গৈছে এইটো এটা ধৰি লোৱা এইটো এটা এইটো এটা এইটো এটা এইটো এটা কেইটা 5টা হয়নে পথ 1 পথ 2 3 4 পথ এনেদৰে উত্তৰ দক্ষিণা সমান্তৰালভাৱে তোমাৰ কেইটাকৈ গৈছে 5টা ৰাস্তা গৈছে এই 5টা ৰাস্তাই চোৱাচোন ইটোৱে আনটোৰ লগত কাটাকাটি কৰিছেনে হয়নে নহয় এইবিলাক পইণ্টত কি কৰিছে এই 5টা ৰাস্তাই কিছুমান পইণ্টত কাটাকাটি কৰিছে কাটাকাটি কৰোঁতে এইবিলাকত কি হৈছে কিছুমান চাৰিআলিৰ ফৰ্মেশ্যন হৈছে হয়নে চাৰিআলিৰ সৃষ্টি হৈছে এতিয়া এই চাৰিআলিবিলাকৰ স্থানাংকবিলাক যিবোৰ দিছে চাৰিআলিৰ স্থানাংকটো তোমাক কৈছে এনেধৰণে বৰ্ণনা কৰিব দিছে কি কৈছে কিতাপখনত পঢ়িছো আছোন এটা নিৰ্দিষ্ট চাৰিআলি এটা উত্তৰ দক্ষিণ দিশে থকা আৰু আনটো পূব পশ্চিমভাৱে যোৱা পথে সৃষ্টি কৰিছে আৰু প্ৰতিটো চাৰিআলি তলত দিয়া ধৰণে বুজোৱা হ'ব কৈছে যদি উত্তৰ দক্ষিণাকে যোৱা 2 নম্বৰ পথটোৱে পূব পশ্চিমাকৈ থকা 5 নম্বৰ পথটো কোনোবা স্থানত কি কৰিছে সেট কৰিছে তেনেহলে চাৰিআলিটোক 2 বা 5 ৰে কি কৰা হ'ব বুজোৱা হ'ব কি কৈছে যদি উত্তৰ দক্ষিণাকৈ থকা 2 নম্বৰ পথটো উত্তৰ দক্ষিণাকৈ কোনটো এই 2 নম্বৰ পথটোৱে পূব পশ্চিমাকৈ যোৱা 5 নম্বৰ পইণ্টটো ক'ত কাটিছে এইটুক এই পইণ্টটোক তুমি কি বুলি দিব দিছে 25 এটো 25 বুলি দিব দিছে মানে কি কোনো এটা চাৰিআলিৰ যেটো স্থানাংক এই স্থানাংকটো তোমাক কেনে ধৰণে উলিয়াব দিছে চাৰিআলিৰ স্থানাংকটো এতে চোৱা মই ইয়াতে লিখি দিছো চাৰিআলিৰ স্থানাংক এটা কেনে ধৰণে লিখিব দিছে তোমাৰ যেটো তোমাৰ সাউথ ওয়েস্ট সৰি নৰ্থ আৰু সাউথ যেটো লাইন থাকে বা নৰ্থ আৰু সাউথৰ ফালে যেটো ৰাস্তা থাকে এই ৰাস্তাটোই প্ৰথমতে তোমাক কি কৰিব লাগিব নৰ্থ আৰু সাউথৰ যেটো ৰাস্তা সেই ৰাস্তাটো লিখিব লাগিব তাৰ পিছত তোমাৰ পূব আৰু পশ্চিম মানে ইষ্ট আৰু ওয়েস্ট যেটো ৰাস্তা সেই ৰাস্তাটো তুমি লিখিব লাগিব গতিকে কৈছে যদি তেনেকৈ হয় কিমানটা চাৰিআলি 4-3 ৰে বুজোৱা হ'ব কিমানটা চাৰিআলি 4-3 মানে কিমান হ'ব 4-3 এইটো 4-3 কোনটো হ'ব চোৱাচোন 4 মানে কি এইটো কি হ'ব তোমাৰ নৰ্থ আৰু সাউথ নৰ্থ আৰু সাউথৰ 4 নম্বৰ ৰাস্তাটো কোনটো এইটো ৰাস্তা হয়নে হয়নে নহয় আৰু তোমাৰ 3 নম্বৰ এটো কি হ'ব তোমাৰ ইষ্ট আৰু ওয়েস্ট পূব পশ্চিমাকৈ 3 নম্বৰ ৰাস্তা কোনটো হয় এইটো ৰাস্তা আৰু এইটো ৰাস্তা কোনটো বিন্দুত কাটিছে এইটো বিন্দুত কাটিছে গতিকে এই বিন্দুটোৰ স্থানাংক আমি কি লিখিম 4-3 বুজি পাইছা ঠিক সেইদৰে কৈছে যে 3-4 আৰু 4 এই ৰাস্তাটোৰ স্থানাংক ক'ত থাকিব 3 মানে কি এটো নৰ্থ আৰু সাউথৰ যেটো ৰাস্তা হেতুৰ কথা কৈছে আৰু ইষ্ট আৰু ওয়েস্টৰ যেটো ৰাস্তা হেতু 4 নম্বৰত কৈছে 3 নম্বৰ কোনটো ৰাস্তা নৰ্থ আৰু সাউথৰ এইটো ৰাস্তা হয়নে এইটো ৰাস্তাৰ কথা কৈছে এইটো ৰাস্তাই তোমাৰ 4 নম্বৰ কোনটো ইষ্ট ওয়েস্টৰ 4 নম্বৰ ৰাস্তাটো ক'ত কাটিছে এই বিন্দুটোত কাটিছে হয়নে গতিকে এই বিন্দুটোৰ স্থানাংক কিমান হ'ব তোমাৰ 3 আৰু 4 এইখিনি কথা কৈছে তোমাৰ 2 নম্বৰ সলিউশনটো গতিকে এইখিনি কথা তোমালোকে কিতাপত পঢ়িবা পঢ়ি পেলাই লিখি লবা এটা এইখিনি লিখিবা আগতে
লিখা হৈ গ'ল এতিয়া মই তোমালোকৰ এক্সাৰসাইজ 1.3 দুইটা প্ৰশ্নৰ উত্তৰে কৰি দিলোঁ প্ৰশ্নকেইটা মই লিখা নাই বহুত দীঘলীয়া হয় বৰ্ডখন গোটেই ফিল আপ হৈ যাব সেইটো কাৰণে প্ৰশ্নকেইটা লিখা নাই কিতাপত আছে প্ৰশ্নকেইটা তাতে চাব পাৰিবা হয়নে নহয় আৰু এই যেটো ক্লাছ পালা এই ক্লাছটোৰ যিখিনি লেকচাৰ থাকিব সেই লেকচাৰৰ যিখিনি PDF পাবা সেইখিনি ডেসক্ৰিপচন বক্সত পাই যাবা ঠিক আছে আৰু এই ভিডিঅ'ৰ লিংকবোৰ এই চেপ্টাৰৰ লিংকবোৰ তোমালোকে ডেসক্ৰিপচন বক্সতে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হিচাপে পাই যাবা ঠিক আছে গতিকে আজিলৈকে এৰিছো নেক্সট ক্লাছত আকৌ লগ পাম কোন নম্বৰ এক্সাৰসাইজ লৈ পেলাই 2 নম্বৰ 3.2 আৰু 3.3 এই দুইটা এক্সাৰসাইজ লৈ পেলাই এটা ভিডিঅ' বনাই দিম তাৰ পিছত এই চেপ্টাৰটো কমপ্লিট বুজি পাইছা গতিকে কাৰণ থিওৰি মই একেলগে গোটেইখিনি এই ভিডিঅ'টোতে আলোচনা কৰি দিছো গতিকে নেক্সট ভিডিঅ'ত দুইটা এক্সাৰসাইজ কমপ্লিট কৰিম তাৰ পিছত এই চেপ্টাৰটো মই সামৰি দিম ঠিক আছে তে আজিলৈকে এৰিছো আকৌ লগ পাম see you in the next class till then thank you